আমি যেতিয়া কৈছিলোঁ যে দুৰ্বৃত্তবিলাকে মুখত ক'লা কাপোৰ বান্ধি আহিছে, তেতিয়া মুখ্যমন্ত্ৰীজনে কৈছিলে যে দুৰ্বৃত্তই ক'লা কাপোৰ বান্ধি নাহি বগা কাপোৰ বান্ধি আহিব নেকি। সেইটো ঠাই ৰকিবুল হুছেইনৰ ঠাই, তাত যদি মুখ দেখুৱাই আহে তেতিয়াহ'লে ৰকিবুল হুছেইনে একশ্যন ল'ব, এনেকুৱা ধৰণৰ এটা বাক্য কৈছিলে। গতিকে এইটোৰ পৰা প্ৰমাণ হয় যে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগ নিজে এই আক্ৰমণৰ লগত জড়িত। গতিকে আজি আমি দাবী জনাইছিলোঁ ৰাইজৰ দলৰ তৰফৰ পৰা, দাবী জনাইছিলোঁ যে OC আৰু SPক ছাছপেণ্ড কৰিব লাগে, ইমিডিয়েটলি অপৰাধীকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আহি নিজেই ইয়াত সদনত বিবৃতি দি ক'ব লাগে যে এনেকুৱা ঘটনা ভৱিষ্যতে আৰু কেতিয়াও অসমত নহয়। এয়া অসমত চলি থকা জংগলৰাজ, আৰু যদিহে এনেকুৱা জংগলৰাজ চলি থাকে আগন্তুক দিনবিলাকত কোনো বিৰোধী পক্ষৰ মানুহে ক'তো নিজৰ সমষ্টি বা ৰাইজৰ ওচৰলৈ যাব নোৱাৰিব। এনেকৈ ৰাইজৰ ওচৰলৈ গ'লৈ এনেকৈ আইন শৃংখলা সমস্যা এটা দেখুৱাই মাৰপিট কৰি মানুহক ভিতৰলৈ সোমাই দিব। কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ মহোদয় এইটো মানি নল'লে, বৰং মোৰ ওপৰত একশ্যন ল'লে, মোক নিলম্বিত কৰিলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে এনে পালমৰা বক্তব্য এটা দিলে, আৰু দুৰ্ভাগ্যজনকভাৱে মই ক'বলৈ বাধ্য যে বিৰোধী দলৰ দলপতিজনেও সেই পালমৰা বক্তব্যটোত হৈমান হৈ গ'ল। আমি কংগ্ৰেছৰ লগত এতিয়া বুজাবুজিত আছোঁ, কিন্তু বিৰোধী দলৰ দলপতিজনৰ আজিৰ ভূমিকাটোক মই সমালোচনা কৰিছোঁ।